অসমৰ ৰাইজে চাই আছে, অসমৰ ৰাইজে নজৰ কৰি আছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিল যে শিৱসাগৰ বিধানসভা সমষ্টিত নিৰ্বাচনৰ আগে আগে প্ৰত্যেকটা নামঘৰত তেখেতে 1.5 লাখ টকা নগদ ধন দিছে। তেখেতে কালি কৈছে তেখেতে চেক দিছে, অসম দৰ্শনৰ টকা দিছে, এইটো মিছা কথা। অসম দৰ্শনৰ চৰকাৰীভাৱে দিয়া টকাটো বেলেগ। তেখেতে প্ৰতিটো নামঘৰত 1.5 লাখকৈ টকা কেছ পইচা নগদ ধন তেখেতে দিছে। আজি পুনৰ আমি এই অভিযোগ উত্থাপন কৰিছো। তাতকে ডাঙৰ কথা, মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো নকলে, মই আকৌ সংযোজন কৰি দিছো। তেখেতে নামঘৰত দিছিলে 1.5 লাখ টকা নগদ ধন, মছজিদ বিলাকত 3 লাখকৈ টকা নগদ ধন দিছিলে। তাৰ প্ৰমাণ আমাৰ ওচৰত মজুদ আছে। মই প্ৰত্যাহ্বান জনাইছো তেখেতে এই কথাটো মিছা বুলি কওক, বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে প্ৰয়োজন হলে ন্যায়িক তদন্তৰ তেখেতে মুখামুখি হবলৈ সাহস কৰক, তেখেতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। দ্বিতীয় কথাটো, কাজিৰঙা অৰ্কিড পাৰ্কক লৈ তেখেতে ক'লে, তেখেতে স্পষ্টীকৰণ দি ক'লে যে তেখেতে GST নিয়মীয়াকৈ আদায় দি আছে। তেখেতে কালি গোকাত মিছা কথা কৈছে। তেখেতে ৰেষ্টুৰেণ্টখনে তাত GST আদায় দিয়ে, এইটো হয়, কিন্তু তাত আটাইতকৈ ডাঙৰ উপাৰ্জনটো হয় প্ৰৱেশ মূল্য, প্ৰৱেশ যিটো মূল্য, যিটো টিকট, প্ৰৱেশৰ যিটো টিকট, সেই টিকটৰ দামটোতে আটাইতকৈ ডাঙৰ মানে কালেকশ্যনটো তাত হয়। আমি দেখা পাইছো যে যদি আমি যোৱা 8টা বছৰৰ হিচাপে যদি আমি বিচাৰো, তেনেহলে তেখেতে নিজৰ ভাষাতে কালি কৈছে, তেখেতে নিজে কৈছে যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বেছি পৰ্যটক অহা ঠাই হল তেখেতসকলৰ কাজিৰঙা অৰ্কিড উদ্যান। তেখেতে নিজেই কৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বেছি পৰ্যটক আহে। এতিয়া মই প্ৰথমতে তেখেতক প্ৰত্যাহ্বান জনাইছো যে কিমান পৰ্যটক আজিলৈকে সেই উদ্যানখনলৈ আহিলে তেখেতে ৰাজহুৱা কৰক, আৰু যদি তেখেতে ৰাজহুৱা নকৰে তেনেহলে সেই তথ্য আমাৰ হাতত মজুদ আছে, আমি পৰৱৰ্তী সময়ত ৰাজহুৱা কৰিম। কাজিৰঙা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানত সংগৃহীত ৰাজহৰ পৰিমাণ প্ৰত্যেক বছৰে প্ৰায় 10ৰ পৰা 12 কোটি টকা। তাৰে 7ৰ পৰা 8 কোটি টকা কেৱল প্ৰৱেশ মূল্যৰ পৰা সংগ্ৰহিত ধন, আৰু 7-8 কোটি টকাৰ যদি 18% যদি GST বুলি আমি ধৰি লওঁ, 18% GST দিব লাগে, তেনেহলে প্ৰায় 1.5 কোটি টকা চৰকাৰী তহবিলত জমা থকাৰ তথ্য এতিয়া অখিল গগৈ ৰাজহুৱা কৰিব লাগে। 1.5 কোটি প্ৰতি বছৰে, তাৰ মানে যোৱা 8টা বছৰত কিমান হ'ব? 8টা বছৰত 1.5 কোটিকে যিমান টকা হ'ল প্ৰায় 15 লাখ, 12ৰ পৰা 15 লাখ টকা, 12ৰ পৰা 15 কোটি টকা তেখেতে ৰাজহ ফাঁকি দিছে। কাজিৰঙা অৰ্কিড উদ্যানত অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ এই কথা কথিত সমবায়খনে 12ৰ পৰা 15 কোটি টকা GST দিছে। পুনৰবাৰ আমি দায়িত্বভাৱে কৈছো তেখেতে প্ৰত্যাহ্বান গ্ৰহণ কৰক, আৰু তেখেতে যদি সঁচাকৈ ন্যায় নিশ্চিত হয়, সঁচাকৈ যদি তেওঁৰ সত্যতা আছে, তেনেহলে তেওঁ নিজে আমন্ত্ৰণ জনাওক GST বিষয়াসকলক, ইনকাম টেক্সৰ বিষয়াসকলক তেখেতে নিজে আমন্ত্ৰণ জনাই, নিজে তদন্ত কৰিবৰ কাৰণে তেখেতে আমন্ত্ৰণ জনাওক, স্বচ্ছতা তেওঁৰ প্ৰদৰ্শন কৰক। তেওঁ যে এজন নিকা, তেওঁ যে নৈতিকভাৱে সৎ, এই কথাটো তেওঁ প্ৰমাণ কৰক, তেওঁ আমন্ত্ৰণ জনাওক। নহলে আমাৰ কি হয় যে সঁচা কথাটো কেতিয়াবা শাসক দলে বিৰোধী দলৰ বিৰুদ্ধে ক'ব নোৱাৰা হয়, কয় যে বিৰোধী দলৰ নেতাৰ মুখ বন্ধ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে বুলি কয়। আমি যেতিয়া GST টিম, ইনকাম টেক্সৰ টিম যেতিয়া কাজিৰঙা অৰ্কিড পাৰ্কত সোমাব, বিভিন্ন একান্ত বুদ্ধিজীৱী বা বিৰোধী দলবিলাকে প্ৰচাৰ চলাব যে বিৰোধী দলৰ নেতাগৰাকীৰ মুখ বন্ধ কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিছে। কিন্তু আচল কথা সেইটো নহয়। প্ৰকৃত সত্যটো হ'ল অখিল গগৈ ডাঙৰীয়াই GST ফাঁকি দিছে, আৰু কৰ ফাঁকি দিয়াটো দেশদ্ৰোহিতাৰে নামান্তৰ। গতিকে পুনৰবাৰ আমি অসম বিধানসভাত যি প্ৰত্যাহ্বান মাননীয় বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই জনাইছিল, সেই একে প্ৰত্যাহ্বান আমি পুনৰবাৰ তেখেতক জনাইছো, তেখেতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। তেখেতে কালি এটা কথা কৈছে, অলপমান এটা আৱেগ ঢালি কৈছে যে কাজিৰঙা অৰ্কিড উদ্যানত তেখেতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শন কৰে, থলুৱা খাদ্য পৰিৱেশন কৰায়। হয়, এইটো কথা হয়, আৰু আমি প্ৰশংসাও কৰো যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি তাত প্ৰদৰ্শন হয়, এইটো প্ৰশংসা কৰিবলগীয়া কথা, অসমৰ ৰাইজেও এইটো প্ৰশংসা কৰে। কিন্তু
তেখেতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰদৰ্শন কৰাটো যেনেকে আমি ভাল কাম বুলি কৈছো, তেনেকে কৰ ফাঁকি দিয়াটো বেয়া কাম। গতিকে এটা ভাল কাম কৰি তেওঁ জাষ্টিফাই কৰিব নোৱাৰে, তেওঁ ন্যায্যতা প্ৰদৰ্শন কৰিব নোৱাৰে, তেওঁ কৰা বেয়া কামটোৰ তেওঁ ন্যায্যতা প্ৰদৰ্শন কৰা কেতিয়াও উচিত নহয়। এতিয়া তেখেতে কৈছে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। মই আৰু এটা তথ্য আপোনালোকৰ জৰিয়তে দিওঁ। সন্ধিয়া যিটো সাংস্কৃতিক সন্ধিয়া হয় আৰু সন্ধিয়া হোৱা সাংস্কৃতিক অনুষ্ঠানটোৰ নামত যি ধন সংগৃহীত হয়, তেখেতে এফালে ভাল কাম কৰিলে, সন্ধিয়া তেখেতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শন কৰিলে। তাৰ আন্ধাৰ দিশটো হ'ল এনেকুৱা যে সেই ধনৰ, সেই সাংস্কৃতিক সন্ধিয়াৰ নামত সংগৃহীত ধনৰ হিচাপ তেখেতে বছৰেকীয়া যিটো সমবায়ৰ হিচাপ দিয়ে, সমবায়খনক যিটো বছৰেকীয়া হিচাপ প্ৰদৰ্শন হয়, সেই হিচাপত কেতিয়াও সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ হিচাপ তাত সংযোজন কৰা নহয়। মই যদি মিছা কৈছো অখিল গগৈয়ে প্ৰত্যাহ্বান জনাওক, এই তথ্য আমাৰ হাতত আছে। উদ্যানখনৰ আমি আৰু এটা ডাঙৰ তথ্য আমি লাভ কৰিছো যে প্ৰৱেশ মূল্যৰ যিটো মই কৈছো যে আটাইতকৈ ডাঙৰ ফাঁকিটো কৰ ফাঁকি দিয়ে প্ৰৱেশ মূল্যৰ যিটো সংগৃহীত ধন, সেই সংগৃহীত ধন তেখেতৰ দুজনমান কৰ্মচাৰীৰ একাউণ্টত জমা হয়। আমি দায়িত্ব সহকাৰে কৈছো, তেখেতে প্ৰত্যাহ্বান গ্ৰহণ কৰক। অৰ্কিড উদ্যানৰ প্ৰৱেশ মূল্যৰ সংগৃহীত ধন তেখেতৰ দুজনমান কৰ্মচাৰীৰ একাউণ্টত জমা হয়। এজন কৰ্মচাৰীৰ একাউণ্ট 3বাৰকে ফ্ৰিজো কৰা হৈছিলে। কি কাৰণে কৰা হৈছিলে এই কথাটোৰ উত্তৰ আমাৰ হাতত আছে। আমি দিয়াৰ আগতে তেখেতে নিজে এই উত্তৰটো অসমৰ ৰাইজক দি দিয়ক। এতিয়া যেতিয়া অসম বিধানসভাত মাননীয় বিত্তমন্ত্ৰী গৰাকীয়ে অৰ্কিড উদ্যানৰ অৰ্থনৈতিক বিত্তীয় অনিয়মৰ কথা উল্লেখ কৰিলে, লগে লগে কালি তেওঁ সংবাদমেল দি কি কৰিলে যে গোটেই দায়িত্বটো CA আৰু সচিবজনৰ ওপৰত এৰি দিলে। তেওঁ ক'লে যে তেওঁ ভিতৰৰ বিষয়বিলাকত নোসোমায়। কিন্তু আমি সকলোৱে জানে যে অৰ্কিড উদ্যানেই নহয়, অৰ্কিড উদ্যান, ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, এই গোটেইকেইটা সংগঠনৰ, গোটেইকেইটা অনুষ্ঠানৰ এটা গছৰ পাতো ইফাল সিফাল নহয় অখিল গগৈৰ অনুমতি নাথাকিলে। গতিকে অৰ্কিড উদ্যানৰ এই 12ৰ পৰা 15 কোটি টকাৰ এই ৰাজহ ফাঁকি, এই কৰ ফাঁকি, এই GST ফাঁকিৰ এই ইমান ডাঙৰ এটা অনিয়ম তেখেতৰ অজ্ঞাতে হ'ব পাৰে নেকি? এতিয়া তেখেতে কি কৰিছে, তেখেতে CA জনলৈ কালি সংবাদ মেলত তেওঁ দোষটো ঠেলিছে, সচিব ৰতন দাসলৈ তেওঁ এই গোটেই কথাখিনি ঠেলি দিছে, তেওঁ একো নাজানো বুলি কৈছে। অৰ্থাৎ ফচিলে এতিয়া ৰতন দাস ফচিব, ফচিলে এতিয়া CA জন ফচিব, ফচিলে এতিয়া তাৰ অন্যান্য কেইজনমান সদস্য ফচিব। আৰু আটাইতকৈ দুখ লাগে এটা কথা, তেওঁ কৈ থাকে যে এখন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিষ্ঠা কৰা অৰ্কিড উদ্যান, হয়, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগতে সেইখন প্ৰতিষ্ঠিত হৈছিলে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হাজাৰ হাজাৰ কৰ্মীৰ ত্যাগ, চৰম বলিদান, তাৰ পৰিণতিত আজি অখিল গগৈ এজন ডাঙৰ নেতা হৈছে। অৰ্কিড পাৰ্ক গঠন হৈছে এইসকল আমাৰ নিষ্ঠাবান কৰ্মীৰ ত্যাগৰ বিনিময়ত। কিন্তু অসমৰ ৰাইজে শুনিলে আচৰিত হ'ব, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামটো তেওঁ ব্যৱহাৰে কৰে। তেওঁৰ যিখন সমবায়, তথাকথিত সমবায়, সেই সমবায়ৰ 10জন ডাইৰেক্টৰৰ 4জনে এতিয়া তেওঁৰ পৰিয়ালৰ মানুহ। অসমৰ ৰাইজে এই কথা নাজানে। আৰু কালি তেওঁ কৈছে সংবাদ মেলত যে তেওঁ একো নাজানে। তেওঁৰ পৰিয়ালৰ 4জন মানুহ 10জন ডাইৰেক্টৰৰ ভিতৰত আছে। এই কথাটো এইকাৰণে দুখ লাগে যে এটা সময়ত আমিও কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিলো, আমিও সাধাৰণ সম্পাদক আছিলো। আমি দেখিছো অসমৰ ৰাইজে কি ধৰণে কৃষক মুক্তিৰ নামত জীৱন বলিদান দিছে, কিমান মানুহ ঘূণীয়া হৈছে, কিমান মানুহ জেলত গৈছে, কিমান মানুহ আজিলৈকে কোৰ্ট কাছাৰীত দৌৰা দৌৰি কৰি থাকিবলগীয়া হৈছে, যিবিলাকৰ তেওঁ কেতিয়াও খা খবৰ নলয়। আমি খবৰ লৈ থাকো, আমি কৃষক মুক্তি আহিলো, আমি ব্যক্তিগতভাৱে খবৰ লৈ থাকো, সেই মানুহবিলাকৰ তেওঁ খবৰ নলয়। আপোনালোকে খবৰ লওক, গম পাই যাব। এতিয়া মই কৈছো, কালি তেখেতে ক'লে যে যদি প্ৰয়োজন হয়, যদি বিচাৰে অৰ্কিড পাৰ্কখন তেখেতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লিখি দিব, তেখেতে মাননীয় মুখ্যমন্ত্ৰী পত্নীক লিখি দিব, তেখেতে বিত্তমন্ত্ৰী ডাঙৰীয়াক লিখি দিব, পীযুষ হাজৰিকাক লিখি দিব। এনেকুৱা ধৰণৰ কথা কালি তেওঁ এটা আবেগ ঢালি ক'বলৈ চেষ্টা কৰিছে। আপুনি কেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিত্তমন্ত্ৰী বা কৃষি মন্ত্ৰীক দিব নালাগে। তেওঁলোকে আপোনাৰ অৰ্কিড পাৰ্ক কেতিয়াও বিচাৰিবলৈ যোৱা নাই। তেওঁলোকে সঁচা কথাটো কৈছে। আপুনি
আপোনাৰ মুখাৰ আঁৰৰ প্ৰকৃত মুখখন উদঙাই দিব খুজিছে, আপুনি সেই প্ৰত্যাহ্বান গ্ৰহণ কৰক। অৰ্কিড পাৰ্ক আকৌ নালাগে। বিজেপিৰ কোনো নেতাই, চৰকাৰৰ কোনো নেতাই, কোনো মন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে অৰ্কিড পাৰ্ক বিচৰা নাই। আপোনাৰ যদি সততা আছে আপুনি এটা কাম কৰক, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নাম ব্যৱহাৰ কৰি আজি ইমান দিনে আপুনি বহুত বিলাক কাম কৰিলে। দৰমহা দিবলৈ পইচা নাই আমি মানি ললো, তেওঁ পইচা নাই দৰমহা দিবলৈ অৰ্কিড পাৰ্কত। তেনেহলে 100 বিঘা মাটিটো ক'ৰ পৰা আহিল? তাৰমানে তেওঁ দখল কৰিছে। ক'ৰ পৰা দখল কৰিছে, কেনেকে দখল কৰিছে, এই কথাটো তেওঁ, যদি তেওঁৰ সততা আছে তেওঁ ৰাজহুৱা কৰক। কাৰণ তেওঁ নতুন যিটো এক্সটেনশ্যন, নতুন যিটো সংযোজন কাজিৰঙা অৰ্কিড পাৰ্কৰ, সেইখিনি কাৰ্বি আংলং জিলাত পৰে। আগৰ 26 বিঘাটো গোলাঘাট জিলাত, এতিয়া নতুন 100 বিঘাৰ সংযোজনটো কাৰ্বি আংলং জিলাত পৰে। তেওঁ সেইখিনি মাটি কিনি লৈছে নে দখল কৰি লৈছে, এই কথাটো তেওঁ এবাৰ ৰাজহুৱা কৰক। কাৰণ এই তথ্য ইতিমধ্যে আমাৰ হাতত আছে। তেখেতে কি উত্তৰ দিয়ে আমি চাই লওঁ। তেখেতে আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক। তেখেতে নিজে তদন্ত কৰিবৰ কাৰণে, তেখেতেতো চব কথাত কৈ থাকে যে তেখেতৰ সমান আৰু পৃথিৱীত মহাপুৰুষ নাই। অসমত মুখ্যমন্ত্ৰী গৰাকীয়ে বেয়া, বিত্তমন্ত্ৰী গৰাকীয়ে বেয়া, পীযুষ হাজৰিকা ডাঙৰীয়াই বেয়া, তেওঁতকেতো আৰু ভাল মানুহ অসমত নাই, এই পৃথিৱীতে নাই। তেওঁ এজন মহাপুৰুষ। যিহেতু তেওঁ এজন মহাপুৰুষ, গতিকে তেখেতে নিজে আমন্ত্ৰণ জনাওক, GSTৰ বিষয়াসকলক আমন্ত্ৰণ জনাওক, ইনকাম টেক্সৰ বিষয়াসকলক আমন্ত্ৰণ জনাওক, ফৰেষ্টৰ বিষয়াসকলক আমন্ত্ৰণ জনাওক, ৰেভিনিউ বিষয়াসকলক আমন্ত্ৰণ জনাওক, আৰু তেখেতৰ গোটেই অৰ্কিড পাৰ্কৰ গোটেই কথাবিলাক অধ্যয়ন কৰিবৰ কাৰণে, তদন্ত কৰিবৰ কাৰণে তেখেতে তেওঁলোকক মাতি আনি নিজে তেওঁ আমন্ত্ৰণ জনাওক। আজি এই সংবাদমেলৰ জৰিয়তে আমি অখিল গগৈ ডাঙৰীয়ালৈ এই প্ৰত্যাহ্বান জনাইছো। আমি আশা কৰিম যদি সঁচাকে তেওঁ সৎ হয়, সঁচাকে যদি তেওঁ এখন মুখা আৰু প্ৰকৃত মুখখন যদি তেওঁৰ বেলেগ নহয়, তেনেহলে আমাৰ এই প্ৰত্যাহ্বান তেওঁ গ্ৰহণ কৰিব। আৰু যদি এই প্ৰত্যাহ্বান তেওঁ গ্ৰহণ কৰিব নোৱাৰে, তেনেহলে অসমৰ ৰাজ্যলৈ মই আহ্বান জনাইছো, আপোনালোকে এই গোটেই বিষয়টোত ভালদৰে নজৰ ৰাখিব। আপোনালোকে বহুতে অভিযোগ কৰে যে আমি শাসক দলৰ মানুহে বিৰোধী কাৰণে তেওঁক আমি বেছিকে আক্ৰমণ কৰিছো, বা তেওঁ বিধানসভাত মাত মাতি থাকে কাৰণে আমি তেখেতৰ বিৰুদ্ধে অভিযোগ আনিছো। এইবিলাক সঁচা কথা নহয়, এইবিলাক মিছা কথা। প্ৰকৃত সত্য সম্পূৰ্ণ বেলেগ। আৰু এই গোটেই কথাবিলাক পৰৱৰ্তী সময়ত কি হব, এইটো এতিয়া নিৰ্ভৰ কৰিব অখিল গগৈ ডাঙৰীয়াই কিদৰে আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে তাৰ ওপৰত।